অসম সন্তান নাছিৰুদ্দিন যি নাছিৰুদ্দিনে সাহস দেখুৱাই উগ্ৰপন্থীক বধ কৰিবলৈ গৈছিল আৰু দেশ সেৱাত গৈ অসম সন্তান অসমৰ এজন যুৱক অসম সন্তান নাছিৰুদ্দিনে সাহস দেখুৱালে আৰু যি সাহস এই মুহূৰ্তত দেশবাসীৰ সন্মুখত চেলুটৰ অন্যতম কাৰণ হৈ পৰিছে। এই মুহূৰ্তত দৃশ্য আগবঢ়াইছে ভালদৰে মন কৰক। এয়া হৈছে দৃশ্য আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ। নাছিৰুদ্দিন চৰকাৰ অসম সন্তান তেওঁ এই নাছিৰুদ্দিনে এই মুহূৰ্তত আটাইতকৈ চৰ্চিত ব্যক্তি। নাছিৰুদ্দিনে যি কাম কৰিলে এই কামক লৈ তেওঁ আজি সমগ্ৰ দেশজুৰি প্ৰশংসাৰ পঞ্চমুখ হৈছে। নাছিৰুদ্দিন জীয়াই থকা নাই, তেওঁ শ্বহীদ হ'ল, কিন্তু তেওঁ শ্বহীদ হ'লেও কিন্তু তেওঁ যিখিনি কাম কৰি গ'ল সেই কামখিনি কিন্তু এই মুহূৰ্তত আটাইতকৈ চৰ্চিত হৈছে। মণিপুৰত কুকি উগ্ৰপন্থীৰ সৈতে যুঁজ কৰি অসমৰ সেনা জোৱান অসমৰ CRPF জোৱান শ্বহীদ হৈছে অসম সন্তান নাছিৰুদ্দিন চৰকাৰ। নাছিৰুদ্দিন চৰকাৰৰ পৰিয়ালৰ ভিডিঅ' দেখাইছে এই মুহূৰ্তত। এয়া হৈছে পৰিয়ালৰ একাংশ ব্যক্তিৰ দৃশ্য, যিসকল ব্যক্তিয়ে এই মুহূৰ্তত কান্দি চকু পানীৰে বাট নেদেখা হৈছে। এয়া হৈছে পত্নী। এই পত্নীয়ে এদিন চেলুট দি নিজৰ স্বামী নাছিৰুদ্দিনক পঠিয়াইছিল দেশ সেৱা কৰিবলৈ, আৰু সেই নাছিৰুদ্দিন এই মুহূৰ্তত শ্বহীদ হৈছে। কিন্তু নাছিৰুদ্দিনে যিখিনি কাম কৰি গ'ল, নাছিৰুদ্দিনে যি নিদৰ্শন দেখুৱালে সেই নিদৰ্শন এই মুহূৰ্তত দেশজুৰি চৰ্চা হৈছে। মণিপুৰত যি হিংসাত্মক পৰিস্থিতি, মণিপুৰৰ যি পৰিৱেশ, সেই পৰিস্থিতি এই মুহূৰ্তত অতি বেয়া হৈছে। কিন্তু সেই বেয়া পৰিস্থিতিৰ মাজতে নাছিৰুদ্দিনে মণিপুৰত উগ্ৰপন্থীক বধ কৰিবলৈ গৈছিল, ধ্বংস কৰিবলৈ গৈছিল। সেই সময়তে নাছিৰুদ্দিন শ্বহীদ হৈছে। অসম সন্তান নাছিৰুদ্দিন, মই পুনৰ কৈছোঁ নাছিৰুদ্দিনলৈ চেলুট, কাৰণ নাছিৰুদ্দিনে যি কাম কৰিলে উগ্ৰপন্থীৰ সৈতে যুঁজ কৰিলে, উগ্ৰপন্থীক আক্ৰমণ কৰিলে নাছিৰুদ্দিনে, কাৰণ সেই মুহূৰ্তত মণিপুৰত নিৰ্বাচন হৈছিল আৰু নিৰ্বাচনৰ সময়তে কিন্তু নাছিৰুদ্দিনে ডিউটি কৰি আছিল আৰু অসম সন্তান নাছিৰুদ্দিনে সাহস দেখুৱাইছিল। তেওঁ উগ্ৰপন্থীৰ সৈতে যুঁজ কৰিছিল আৰু সেই যুঁজৰ সময়ত তেওঁক উগ্ৰপন্থীয়ে খেদি আহিছিল, তেওঁ খেদি গৈছিল উগ্ৰপন্থীক। কিন্তু সেই মুহূৰ্তত নাছিৰুদ্দিন শ্বহীদ হ'ল। যদিও শ্বহীদ হ'ল নাছিৰুদ্দিন, কিন্তু নাছিৰুদ্দিন শ্বহীদ হ'ল যদি কিন্তু অসমবাসীক বিশ্বৰ মানচিত্ৰত, অসমবাসীক দেশৰ মানচিত্ৰত, অসমক উত্তৰ পূবৰ মানচিত্ৰত কিন্তু জিলিকাই গ'ল নাছিৰুদ্দিনে। নাছিৰুদ্দিনৰ সাহস, নাছিৰুদ্দিনৰ পৰাক্ৰম, নাছিৰুদ্দিনৰ যি বীৰ হোৱাৰ যি তেওঁৰ মন আছিল, তেওঁ যি CRPF জোৱান হৈছিল, এই নাছিৰুদ্দিনে কিন্তু শ্বহীদ হ'লেও কিন্তু নিদৰ্শন দেখুৱাই গ'ল অসমীয়াই কি কৰিব পাৰে, অসমৰ যুৱকে কি কৰিব পাৰে তাৰ নিদৰ্শন দেখুৱালে নাছিৰুদ্দিন পুনৰ কৈছোঁ, নাছিৰুদ্দিন চৰকাৰ চেলুট। নাছিৰুদ্দিন চৰকাৰে চেলুট, কাৰণ নাছিৰুদ্দিনে যি কাম কৰিলে সেই কাম এই মুহূৰ্তত চৰ্চিত হৈছে। নাছিৰুদ্দিনৰ কাম দেখি বহু লোকে এই মুহূৰ্তত তেওঁক চেলুট দিছে, কিন্তু বহু লোকৰ চকুত চকুপানী আহিছে। এই মুহূৰ্তত আমিও কিছু আৱেগিক হৈছোঁ, কাৰণ নাছিৰুদ্দিন এজন অসমৰ যুৱক আছিল, অসম সন্তান আছিল। তেওঁ ঘৰ এৰি তেওঁ দেশ সেৱাত গৈছিল, আৰু সেই নাছিৰুদ্দিনৰ খবৰ পঢ়িবলৈ পাই এই মুহূৰ্তত আমিও কিছু আৱেগিক হৈছোঁ, কাৰণ নাছিৰুদ্দিনে যিধৰণে ওলাই গৈছিল, দেশ সেৱাত ওলাই গৈছিল, উগ্ৰপন্থীক আক্ৰমণ কৰিবলৈ ওলাই গৈছিল, নাছিৰুদ্দিন ওলাই যোৱা পৰিলক্ষিত গৈছিল তেওঁ। আৰু সেই নাছিৰুদ্দিন কিন্তু এই মুহূৰ্তত মণিপুৰৰ কুকি উগ্ৰপন্থীৰ সৈতে তেওঁ যুঁজ কৰিছিল, আৰু কুকি উগ্ৰপন্থীয়ে তেওঁক আক্ৰমণ কৰিছিল, আৰু লগে লগেই কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হ'ল বৰপেটাৰ ভেল্লাৰ CRPF জোৱান নাছিৰুদ্দিন চৰকাৰ। ভেল্লাৰ বনবৰীয়া গাঁৱত ঘৰ নাছিৰুদ্দিনৰ। এই মুহূৰ্তত নাছিৰুদ্দিনৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই চকুলো টুকিছে, সকলোৱে কান্দিছে। নিৰ্বাচনী কৰ্তব্য পালন কৰি তেওঁ গৈছিল, সেই সময়তেই তেওঁ যি সময়ত নিৰ্বাচনী দায়িত্ব পালন কৰিছিল সেই সময়ত তেওঁক আক্ৰমণ কৰা হৈছিল। তেওঁ বিশেষকৈ ঘূৰি আহিছিল, সেই সময়ত তেওঁ ঘূৰি আহিছিল, নাছিৰুদ্দিন ঘৰলৈ ঘূৰি আহিছিল মণিপুৰৰ পৰা। সেই সময়তেই নাছিৰুদ্দিনক আদ বাটতে গুলীয়াই হত্যা কৰা দেখিবলৈ পোৱা যায়। আৰু এই খবৰ বিয়পাৰ লগে লগেই সমগ্ৰ দেশজুৰি নাছিৰুদ্দিনক সকলোৱে চেলুট দিছে, কৈছে যে এইজন নাছিৰুদ্দিন চৰকাৰ অসম সন্তান। এই অসম সন্তান নাছিৰুদ্দিনে দেখুৱালে কি ধৰণে অসমৰ সন্তানে, অসমীয়া যুৱকে কি ধৰণে উগ্ৰপন্থীৰ সৈতে যুঁজ কৰিব পাৰে সেয়াও দেখুৱালে। কিন্তু এটা বেয়া খবৰ যে নাছিৰুদ্দিন ঘূৰি নাহিল যদিও কিন্তু নাছিৰুদ্দিনৰ কৰ্মই কিন্তু প্ৰতিগৰাকী ব্যক্তিকে বিভিন্ন ধৰণে সাহসী কৰি তোলা পৰিলক্ষিত হৈছে। নাছিৰুদ্দিনৰ খবৰ লাভ কৰাৰ পিছতেই হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। ইপিনে শোকত ভাগি পৰিছে আন পৰিয়ালৰ লোকসকল, আনহাতে বহু লোকে কিন্তু গৌৰৱো কৰিছে, কাৰণ নাছিৰুদ্দিনৰ সাহসে এই মুহূৰ্তত অসমবাসীক যি গৰ্ব, সেই গৰ্ব বৃদ্ধি কৰিছে। অসমবাসীৰ বুকু ফিন্দা অসমবাসীয়ে ক'ব পাৰিছে নাছিৰুদ্দিন অসম সন্তান। আজি পুৱাৰ ভাগত নাছিৰুদ্দিনৰ যি বেয়া খবৰ আহিছিল সেই খবৰটো তেওঁক জনাইছিল গুৱাহাটীৰ তেওঁ CRPF হেডকোৱাৰ্টাৰৰ পৰা তেওঁ ঘৰলৈ জনাইছিল, আৰু লগে লগেই সকলোৱে কন্দা পৰিলক্ষিত হৈছে। নাছিৰুদ্দিনে সুপুত্ৰ আজিৰুদ্দিন চৰকাৰ, সুকন্যা নাৰ্জিমা বেগমৰ লগতে পত্নী আমেনা বেগমক ইহ সংখ্যাত এৰি থৈ যোৱা দেখিব পোৱা গৈছে। কিন্তু যিয়ে নহওক কিয়
তেওঁ পৰিয়ালৰ সকলোৱে কান্দিছে আজি কান্দিলেও কিন্তু কোনোবা মুহূৰ্তত তেওঁ পৰিয়ালৰ লোকসকলে গৰ্ব অনুভৱ কৰিছে কাৰণ নাছিৰুদ্দিনে যি কাৰ্য কৰিলে সেই কাৰ্যই অসমবাসীক মই পুনৰ কৈছোঁ বিশ্ব মানচিত্ৰত বা ভাৰতৰ মানচিত্ৰত জিলিকাবলৈ সক্ষম হৈছে। ৰাতিপুৱা মণিপুৰৰ পৰা ফোন কৰিছিল দেউতাৰ লগৰে তাৰে হেডকোৱাৰ্টাৰৰ পৰা ফোন কৰি জনাইছিল যে তোমাৰ দেউতা শ্বহীদ হৈছে এনেকৈ ৰাতি উগ্ৰপন্থী সোমাই কিনে গুলী চালনা কৰিছিল। সিহঁতৰ কেম্পত সোমাই কিনে গুলী চালনা। তেওঁৰ লগত আৰু এজন নেকি হোৱা বুলি শুনিছোঁ আৰু দুজন আঘাতপ্ৰাপ্ত হৈছে মানে। ঘৰৰ আজিৰ পৰা 3 মাহমান আগতে এবাৰ আহি গৈছিল। 15 দিন মানৰ ছুটীত আহিছিল। মাৰ্চ মানতে আহিছিল। মণিপুৰৰ কোনোবা ঠাইত সেইটো মই নাজানো। 128 নম্বৰ বেটেলিয়নৰ আণ্ডাৰত তেওঁ কাম কৰিছিল। ইলেকশ্যন ডিউটি নে জংঘল ডিউটি কৰি আছিল নেকি। চৰকাৰলৈ অনুৰোধ যে সেই উগ্ৰপন্থীসকলক ধৰিব লাগে তেখেতক সেইটো। আৰু মোৰ নিজৰ ঘৰখনৰ কাৰণে অলপ চাব লাগে। মোৰ দেউতাৰ বাহিৰে আগে পিছে কোনো মানুহ নাই। মোৰ দেউতাই ঘৰৰ একমাত্ৰ উপাৰ্জন। মোৰ বেছি পাছ কৰিছোঁ ঘৰতে আছে আৰু মোৰ চিষ্টাৰ আছে এজনী, তাই BA পাছ কৰিছে।